আমাৰ শিক্ষাগুৰু আপোনালোকে জানে যে জ্ঞানানন্দ চুতীয়া তেখেত আজি আমাৰ সমাজত নাই। তেখেতৰ আজি আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধ উপলক্ষে এখনি সুন্দৰকৈ অসীম বৰগোহাঁয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ তেওঁ জীৱনজোৰা সাধনা কৰ্মৰাজিৰ ওপৰত এখন সুন্দৰকৈ এই স্মৃতিগ্ৰন্থ প্ৰকাশৰ এইখন অনুষ্ঠান। প্ৰায় সংখ্যক শিক্ষাগুৰু তেখেতৰ লগত চাকৰি কৰা আৰু অৱসৰ হোৱা সকলো আহি উপস্থিত হৈছে। এটা সুন্দৰ অনুষ্ঠান, গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ময়ো আহি উপস্থিত হ'ব পাই মই অত্যন্ত আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। আৰু সঁচাকৈ জ্ঞানানন্দ চুতীয়াজন অকল শিক্ষাগুৰুৱে নহয়, তেওঁ সমাজৰ প্ৰতিটো দিশত তেওঁ শেহতীয়াকৈ চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ হৈ বহুখিনি কাম কৰিলে জাতিটোৰ কাৰণে। আৰু সেইখিনি কাম তেওঁ আৰু বহুত কৰা তেওঁৰ ইচ্ছা আছিল, কিন্তু নিয়তিৰ পৰিয়াল মানুহ জন্ম হ'লে মৃত্যু হয়েই। তেখেতক আমাৰ আজি সমাজত নাই, গতিকে আমি তেওঁ আধাৰৰ কামখিনি কৰাৰ আজি ৰাইজে সংকল্প লৈছে আৰু তেখেতক জীয়াই ৰাখিব লাগিব। আৰু তেখেতক জীয়াই ৰাখি তেখেতৰ যিখিনি সমাজ সংস্কাৰ বা জ্ঞান দিয়া বা বিভিন্ন অনুষ্ঠান প্ৰদান কৰিছিল সেইখিনি কথাও আজি ইয়াত বিস্তৃত আলোচনা হৈছে। গতিকে এজন শিক্ষাগুৰুক সন্মান কৰা, শিক্ষাগুৰুক আদৰ্শক সন্মান জনোৱা এইটো এটা সমাজত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। এইখিনি হ'লেহে সমাজখন সুন্দৰকৈ জীয়াই থাকিব। গতিকে খুব সুন্দৰ উপলব্ধি হৈছে। প্ৰায়বিলাক শিক্ষাগুৰুৱে আহি ইয়াত তেওঁৰ ওপৰত সুন্দৰকৈ মন্তব্য ৰাখিছে, তেওঁৰ জীৱনজোৰা সাধনা, তেওঁৰ ব্যক্তিত্বৰ ওপৰত। গতিকে আমি আজি এই দিনটো খুব স্মৰণীয় হৈ ৰ'ব। মই তেওঁ য'ত আছে তাতে শান্তিৰে থাকক আৰু উঠি অহা প্ৰজন্মক সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে শক্তি দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালবোৰলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিম। কৰ্মী ৰাইটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জ্ঞানানন্দ কুমাৰ চুতীয়া ডাঙৰীয়াৰ আজি মাহেকীয়া আদ্যশ্ৰাদ্ধ আৰু এই আদ্যশ্ৰাদ্ধৰ দিনটোতে তেখেতৰ জীৱনভিত্তিক এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছিল অসীম বুঢ়াগোহাঁইৰ সম্পাদনাত। আৰু তেখেতৰ জীৱনৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আয়োজন কৰা স্মৃতিচাৰণ সভাখনত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন ডাঙৰীয়াকে আদি কৰি অবিভক্ত শিৱসাগৰ জিলা শিক্ষক সন্থাৰ প্ৰতিনিধিসকল, সদৌ অসম চুতীয়া জাতি সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চুতীয়া মহিলা সন্মিলনকে আদি কৰি এইটো অঞ্চলত যথেষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। আৰু সকলোৰে উপস্থিতিত আমি তেখেতৰ জ্ঞানজ্যোতি নামেৰে এখনি স্মৰণিকা প্ৰকাশ কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ এই স্মৃতিগ্ৰন্থখনৰ জৰিয়তে তেখেতৰ জীৱনভিত্তিক যিখিনি তথ্য আছে সেইখিনি ৰাইজে গম পাব, জানিব পাৰিব। আৰু স্মৃতিগ্ৰন্থখিনি ভৱিষ্যতৰ দিনৰ বাবে এক দলিল হ'ব আৰু ভৱিষ্যত প্ৰজন্মই জ্ঞানানন্দ চুতীয়াৰ সাংস্কৃতিক আৰু শৈক্ষিক জীৱনৰ বিষয়ে অৱগত হ'ব বুলি আশা ৰাখি আমি এই স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰিলোঁ। আৰু আমি আপাহতে এই স্মৃতিগ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় 50জন ব্যক্তিয়ে এই স্মৃতিগ্ৰন্থখন প্ৰকাশৰ বাবে প্ৰয়োজনীয় হোৱা ধন টকা পইচা দি আমাক সহযোগ কৰিলে। গতিকে আমি সম্পাদনা সমিতিৰ সম্পাদক, সহযোগী সম্পাদক, সভাপতি সকলোৱে হৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।